আৰু তেওঁলোকে জুবিন ক্ষেত্ৰত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু প্ৰাঞ্জল নিশ্চয়কৈ ক'ব লাগিব প্ৰাঞ্জল এই মুহূৰ্তত ক'ব লাগিব একাংশ অনুৰাগীয়ে কিন্তু এই স্থানত ফুৰিবলৈ অহা অভিযোগ উত্থাপন হৈছে নিশা সুৰাপান কৰি জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰি উদ্ভণ্ডালি সৃষ্টি কৰা ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু দীৰ্ঘদিনৰ পৰা যিহেতু জুবিন ক্ষেত্ৰত অনুৰাগীসকল আহিছিলে নিশা সুৰাৰ ৰাগীত মাতাল হৈ জুবিন ক্ষেত্ৰত পৰিস্থিতি উত্তপ্ত কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া স্থানীয় ৰাইজে এই অভিযোগ উত্থাপন কৰিছে একাংশই কেৱল ফুৰিবৰ বাবে এই স্থানত অৱসৰ বিনোদনৰ বাবে জুবিন ক্ষেত্ৰত অহা পৰিলক্ষিত হৈছে অনুৰাগী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব জুবিন ক্ষেত্ৰৰ যি নিৰ্ধাৰিত সময় প্ৰশাসনে নিৰ্ধাৰণ কৰিছিল এই ক্ষেত্ৰত কি ক'ব প্ৰথম কথা SOP দিয়াটো খুবেই আমাৰ কাৰণে নিন্দনীয় এইটো কাৰণত কৈছোঁ SOP দিব লাগিছিলে তাৰ বেলেগ বিকল্প আছিলে সাপোজ কথাটো হ'ল কি বেট এনালাইজাৰে চেক কৰিব পাৰিল হয় আৰক্ষী প্ৰশাসনে এইখন সমাধি ক্ষেত্ৰত 900 বাছ বহুত আহি ৰখে সেইবিলাকৰ কাৰণে অলপ বাধা আহিব যেন অনুভৱ হয় আৰু SOP যদি দিবই লাগে চৰকাৰখনে 2-3 বজালৈকে যিবিলাক বাৰ ডিস্কো সেইবিলাক চলি থাকে সেইবিলাকত SOP দিয়ক তেনেধৰণৰ কথা কিছুমানে অলপমান আমাক আঘাত কৰিছে ধৰি লওক যদি মদৰ ক্ষেত্ৰত তেওঁলোকে আজি যিবিলাক প্ৰথম কথা ইয়াতে মদ্যপান কৰি কোনেও আহিব নালাগে এইখন এখন পবিত্ৰ স্থল হয় যিহেতু জুবিন দাক আমি সকলোৱে ভাল পাওঁ সমগ্ৰ অসমবাসীয়ে ভাল পায় গতিকে এইটো ক্ষেত্ৰত মদ খাই উদ্ভণ্ডালি কৰাটো নিবিচাৰোঁ কিন্তু SOPৰ ক্ষেত্ৰত যদি বন্ধ হোৱাটোও নিবিচাৰোঁ তাৰ বিকল্প আছে আৰক্ষী প্ৰশাসনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বেলেগ ব্যৱস্থা ল'ব বুলি আশা থাকিল SOP আমি নিবিচাৰোঁ আমি সংবাদ মাধ্যমৰ মাজেৰে জনাই দিছোঁ আপোনালোকক নিশ্চয়কৈ বিভিন্নজনে কৈছে SOP নিবিচাৰে আৰু আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে আপোনাৰ ওচৰলৈ আহিছোঁ দাদা ক'ৰ পৰা আহিছে দাদা আপোনাৰ ওচৰত আহিছোঁ ক'ৰ পৰা আহিছে দাদা কি ক'ব এই মুহূৰ্তত জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে নাৰেংগীৰ পৰা আহিছোঁ তো মই SPৰ ক্ষেত্ৰততো এইটো হ'ব নালাগে যিহেতু তেওঁক সকলোৱে ভাল পায় গতিকে তেওঁক ভাল পোৱাৰ কাৰণে সকলোৱে এবাৰ চাই যাম বুলি আহে গতিকে SOPটো হ'ব নালাগে যিবিলাকে অভিযোগ উত্থাপন হৈছে যে সুৰাৰ ৰাগীত মাতাল হৈ একাংশই উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন সেইটোতো বৰ দুখজনক কথা এনেকৈ খাই আহিবতো নালাগে দিয়কচোন সেনেকৈ দেখাটো নাই আমিতো আহি আছোঁ বাৰু কিন্তু আমিতো দেখা পোৱা নাই সেনেকুৱা দেখা পালে তেতিয়া বেলেগ কথা আছিলে কিন্তু SOPটো এইটো হ'ব নালাগে একচুৱেলি এনেকৈ হয় নিশ্চয়কৈ বিভিন্নজনে আচলতে কৈছে SOP নালাগে বা আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে আমি পুনৰবাৰ দেখুৱাইছোঁ বহু অনুৰাগী বৰ্তমানে জুবিন ক্ষেত্ৰত উপস্থিত আছে আৰু সমান্তৰালভাৱে নাম প্ৰসংগও চলি আছে জুবিন ক্ষেত্ৰত এনেদৰে গামোচা অৰ্পণ কৰি যি আচলতে বিগত দিনকেইটাত শ্ৰদ্ধাঞ্জলি জনাইছিলে প্ৰাণৰ শিল্পীগৰাকীক তেনেধৰণে আজিও শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্নজন আহিছে বৃদ্ধ লোকসকলো আহিছে আইতা আপোনাৰ ওচৰত আহিছোঁ ক'ৰ পৰা আহিছে আইতা আমি ছয়গাঁৱৰ পৰা আহিছে আছোঁ জুবিন ক্ষেত্ৰত আহি অনুভৱ কেনেকুৱা কি কৈছা শুনি নাপাওঁ ভাল লাগছে বিৰাট ভাল লাগছে দেখি তই ৰাতি আহিছোঁ বুঢ়া মানুহ দেখাও নাপাওঁ তেওঁক চাবা আছোঁ বাপা এনেই পুৰুষ দেখা নাপাওঁ তাকে চাবা আছোঁ ছয়গাঁও ফেৰি আছোঁ বাপা হয় নিশ্চয়কৈ কণ শিশুৰ পৰা বৃদ্ধ লোকলৈকে আচলতে জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে লোকসকল আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই স্থানত আহি উপস্থিত হৈছে আৰু নিশ্চয়কৈ আমি যি উপস্থিত লোকসকল আছে আমি তেওঁলোকৰ সৈতে পুনৰ কথা পাতিবলৈ আগবাঢ়িম দাদা আপোনাৰ ওচৰত আহিছোঁ ক'ৰ পৰা আহিছে জুবিন ক্ষেত্ৰত আহি এই মুহূৰ্তত কি ক'ব কম মানে জুবিন দাক মানে জাষ্টিছটো মানে ন্যায়টো দিব লাগে মানে আৰু সেইটোৱে মানে আৰু আমি চৰকাৰৰ পৰা আহ্বান কৰিছোঁ মানে ন্যায়টো দিয়ক সোনকালে আমি সেইটোৱে বিচাৰোঁ হয় নিশ্চয়কৈ ন্যায়ৰ প্ৰসংগটো পুনৰবাৰ উত্থাপন হৈছে বা প্ৰতিটো মুহূৰ্তত জুবিন ক্ষেত্ৰত আহি নিশ্চয়কৈ আৰু প্ৰাঞ্জল আমি জুবিন ক্ষেত্ৰত যি অনুৰাগী আছে তেওঁ ঘৰলৈ যোৱা নাই বহুদিন আৰু তেওঁ যোৱাকালি নিশাও যেতিয়া গৰিমা বৰুৱা এই স্থানত আহি উপস্থিত হৈছিল তেওঁৰ সৈতে কথা পাতিছিলে কি ক'ব আপুনি ইমান দিনৰ পৰা জুবিন ক্ষেত্ৰত আছে সেৱা আগবঢ়াই আছে কি ক'ব মানে কি মই ইয়াততো মই দাদাৰ কাৰণে আহিছোঁ মই ইয়াতে থাকিম ইয়াতে মৰিম মানে মোৰ ইয়াতে মই বহুত দিন আছোঁ আৰু থাকিম মই দাদাৰ লগতে থাকিম যেনেকৈ হয় মানে যিমান দিন এতিয়া মোৰ আপোনাৰ অহা হ'ল 8-9 দিন হৈ গ'ল আহা মই ইয়াতে থাকিম আৰু মানে বৌ মোক সুধিলোঁ বৌ মই ইয়াতে থাকিম মই নাযাওঁ বৌ ক'লে ঠিক আছে তুমি ইয়াতে থাকিব পাৰিবা মানে মই ইয়াতে থাকিম আৰু নাযাওঁ আৰু
মানে বাছ মই এটা ৱেইট কৰি আছোঁ মানে মোৰ নিয়া লাগে বৌৰ লগত আপুনি কি কথা পাতিছিলে যোৱাকালি মানে মই বৌলৈ কালি পঠালোঁ মানে মায়াৰ কথা পাতিছিলোঁ কুকুজনীৰ কথা মানে মায়া মোক কৈছে মায়া ভালকৈ ৰাখিবা খোৱা বোৱা কৰাবা মই হ'ব কৰিম আৰু দাদা জেগা বোলে চাফ চিকুণ কৰি ৰাখিব দিছে চাকি বন্তি জ্বলাব দিছে সেইখিনি মায়া খোৱা লোৱা ঠিকে কৰিছেনে বা আছেনে ইয়াতে আছে খোৱা বোৱাবোৰ ঠিকে আছে তাই ইয়াতে আছে তাই ঘূৰি পকি থাকে এতিয়া গাখীৰ চাখি দিয়ে সেইখিনি আৰু আজি মায়াক যিসমূহ খাদ্য খুৱাই ৰাইজে আনি দিয়ে বা ৰাইজেও দিয়ে আমিও দিওঁ এনেকৈ তাই এনে খাই ফুৰে আৰু মায়া এতিয়া ভালে আছে হয় নিশ্চয়কৈ গৰিমা বৌহঁতে নিশা এওঁ কথা পাতিছিলে বহু সময় আৰু তেওঁ আচলতে জনাইছিলে যে তেওঁ ইয়াতে জুবিন ক্ষেত্ৰতে থাকিব আৰু তেওঁ দীৰ্ঘদিনৰ পৰা এই স্থানতে সেৱা কৰি আছে চাফ চিকুণ কৰি আছে বিভিন্ন দিশ চোৱা চিতা কৰি আছে নিশ্চয়কৈ অনুৰাগীসকল আছে আমি তেওঁলোকৰ সৈতে পুনৰ কথা পাতিম প্ৰাঞ্জল আমি আগুৱাই যি ধ্বনি জয় জুবিন দা ধ্বনি প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্তত জুবিন ক্ষেত্ৰত শুনিবলৈ পোৱা যায় ন্যায়ৰ প্ৰসংগটো উত্থাপন হয় প্ৰতিটো মুহূৰ্তত চৰকাৰে যিমানে SOP নিদিয়ক কিয় আমি যেতিয়া ইচ্ছা তেতিয়া আহিম জুবিনক আমাক চোৱাত কোনো ৰখাব নোৱাৰে আমি চাম আমি আহিম তাৰ কাৰণে চৰকাৰে আমাক জেলত থলে কোনো কথা নাই মই আপোনাৰ নলবাৰীৰ পৰা আহিছোঁ নলবাৰী সৰ্থেবাৰীৰ পৰা আহিছোঁ আমাক জেলত থলে কথা নাই এতিয়া নিলে কথা নাই আমি যেতিয়া ইচ্ছা তেতিয়া আহিম SOP আমি খাতিৰ নকৰোঁ মোক নিলে হ'ল নিশ্চয়কৈ ভিন্নজনে আচলতে ভিন্ন মত পোষণ কৰিছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে দাদা জুবিন ক্ষেত্ৰক লৈ SOP যি জাৰি কৰা হৈছে এই সন্দৰ্ভত গম পায়নে SOP গম পাইছোঁ কি ক'ব এই মুহূৰ্তত মই ধেমাজি জোনাইৰ পৰা আহিছোঁ মই এই SOPটোক গ্ৰহণযোগ্য বুলি নাভাবোঁ কাৰণ আপোনাৰ তেওঁলোকে যোনটো চৰকাৰে যোনটো SOP বনাইছে এই SOPটোৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ এইটো আমি ভাল পোৱা নাই আমাৰ স্পষ্ট কথা যে আমি এই SOPটোলৈ আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিলৈ আহিবলৈ আমি ভবা নাছিলোঁ যে কেতিয়াবা আমি এনেকুৱা SOPৰো যে দৰকাৰ পৰিব বা SOP দিব আমি সেনেকৈ কেতিয়াও ভবা নাছিলোঁ আমি চৰকাৰৰ এই সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছোঁ কিন্তু অভিযোগ উত্থাপন হৈছিল যে একাংশ অনুৰাগীয়ে সুৰাসক্ত অৱস্থাত আহি এই স্থানত উদ্বন্ধলি কৰাৰ অভিযোগ উত্থাপন হৈছিলে এইখন চৰকাৰ আপোনালোকে জানে যে সুৰাৰ ওপৰত চলি আছে তেওঁলোকে সুৰাৰ যোনটো কৰ সংগ্ৰহ কৰি তেওঁলোকে চৰকাৰ চলাই আছে তেওঁলোকে সুৰাৰ বিপণীখিনি বন্ধ কৰক তেওঁলোকে সেইটো নকৰি পেলাই জুবিন দাক সুৰাৰ লগত জড়িত কৰি চৰকাৰে পলিটিক্স কৰি আছে বদনাম কৰিবলৈ চেষ্টা কৰি আছে চৰকাৰে সুৰাৰ বিপণীখিনি বন্ধ কৰক তেওঁলোকেতো সুৰাৰ কৰে দিয়ে চৰকাৰ চলাই আছে সেই বিপণীখিনি বন্ধ কৰক তেওঁলোকে জুবিন দাৰ এই সমাধি ক্ষেত্ৰত SOP লগোৱাৰ কি দৰকাৰ সুৰাৰ ওপৰত সুৰাৰ বিপণীখিনিৰ ওপৰত SOP লগাওক বন্ধ কৰক সুৰাৰ বিপণীখিনি তেওঁলোকে যদি এইটো ভাবিছে নিশ্চয়কৈ প্ৰিয়ব্ৰত আছে প্ৰিয়ব্ৰতক মাইক্ৰফোন আগবঢ়াইছোঁ তেওঁ পৰৱৰ্তী ধন্যবাদ মৌচুম আৰু মৌচুমে ইতিমধ্যে গোটেই পৰিৱেশটো দেখুৱাইছে যে আমাৰ ঘড়ীত বৰ্তমান সময়ত সময় 10 বাজিবলৈ মাজত মাত্ৰ কেইটামান মিনিট বাকী আৰু তাৰ প্ৰাগ মুহূৰ্তত আমি জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে পৰিৱেশ দেখুৱাইছোঁ আৰু পৰিৱেশত আমি দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ অনুৰাগী যিসকল অনুৰাগীয়ে জুবিন দাক শেষ শয়নত জুবিন দা যি স্থানত থাকিল বা জুবিন দাৰ শেষ শয়ন যি স্থানত হ'ল সেই স্থানত এবাৰ পৰিদৰ্শন কৰিবলৈ আহিছে এবাৰ চাবলৈ আহিছে পৰিৱেশটো যদি কওঁ চিপচিপীয়া বৰষুণ বৰ্তমান সময়ত আজি মানুহৰ লগত